তই কথাটো ইমান লাইটলি নলবি তই কি ভাবিছ সঞ্জয় চৌধুৰীৰ কথাটো গম পালে কি হ'ব মইতো সেইটো চেষ্টাই কৰি আছো যে তেখেতে কথাটো গম পাও কিন্তু মানুহটো গৈ ত্ৰিবেণ্ডম কেৰেলাত সোমাই আছে তোৰ ভয় লগা নাই সঞ্জয় চৌধুৰী কোন তই পাহৰি গৈছ নেকি নাই পাহৰিম কিয় কিন্তু মই যে বিচাৰিছিলো সেয়াটো হৈয়ে গ'ল সঞ্জয় চৌধুৰীয়ে গুজৰিব পাৰে খঙত তলৰ মাটি ওপৰ কৰিব পাৰে কিন্তু এতিয়া আৰু স্মিতাক মোৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে কোন সুজিত হয় নেকি ঠিক আছে পঠিয়াই দে তাৰ মানে ডিব্ৰুগড়ৰ পৰা ৰাজ আহিব আহিব কাইলৈ তুমি যে আৰু নহয় এনেকুৱা ঠাইত সোমাই আছাগৈ নহয় ফোন এটাও কৰিব নোৱাৰি মই অকলে মানুহজনী বাৰু কোনফালে চম্ভালো কোৱাচোন ৰ'বাচোন ইমান জকজকাই নুঠিবা তোমাৰ আশ্ৰমখন য'ত আছে তাত মোবাইলৰ কোনো ধৰণৰ নেটৱৰ্কেই কাম নকৰে খালি যোগ ব্যায়াম প্ৰাৰ্থনা কিন্তু কিবা চম্ভালৰ কথা ক'লে যে কিবা গণ্ডগোল হৈছে নেকি হৈছে ৰাজ আহিছে ৰাজ আজি এসপ্তাহে হ'ল আৰু তাতকে ডাঙৰ কথাটো হৈছে স্মিতা হ'ব দিয়া তাই নিশ্চয় কিবা এটা গণ্ডগোল কৰিছে এইটো এনেই কথা এটা কৈ নিদিবা দেই বুইছা তাইৰ ৰাজক ভাল লাগিছে যেন পাইছো দুইটাৰে বহুত মিলো দেখিছো দত্তক কথাটো কোৱাই ভাল হ'ব নেকি ৰ'বাচোন আগতে ময়ো তেওঁক লগ কৰি লওঁ আপুনি মানে তুমি নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ চলিহা ৰাজদীপ চলিহা মানে ডিব্ৰুগড় ৰাজ হয় মই স্মিতাক লগ কৰিবলৈ ইয়ালৈ আহিছো তেন্তে তুমি তোমাৰ কইনা চাবলৈ আহিছা পিছে এটা কথা হ'ল নহয় তুমি জানো তেওঁক আগতে লগ পাইছা কাক স্মিতাক কি ল'ৰাহে তুমি বিয়া কৰাবলৈ আহিছা অথচ কইনাৰ বিষয়ে একো ইনফৰমেশ্যনে লৈ অহা নাই তেওঁক স্মিতা বুলি নামাতিবা তেওঁ বেয়া পায় কৰাটো সেইটো মাক দেউতাকে জোৰ কৰি দিয়া নাম তেন্তে কি বুলি মাতিলে তেওঁ ভাল পাব তেওঁক জিনা বুলি মাতিবা নাই বিয়াৰ কথা মই এতিয়াই ভাবা নাই কিন্তু এটা কথা ঠিক যে প্ৰথমবাৰৰ বাবে মোৰো কাৰোবাক ভাল লাগিছে আৰে ভাল লগা ল'ৰাটোকেতো তই বিয়া কৰাবি তেন্তে দেৰি কৰি আছ যে দেৰি কৰি থকা নাই নহয় কিন্তু বিয়াৰ কথা ক'লে তেওঁ যদি কথাটো অন্যভাৱে লয় মানে তেওঁ যদি ভাবে তেওঁ প্ৰপাৰ্টিৰ কথা ভাবিয়ে হ'ব তোৰো যে কথা আৰু তহঁতৰ অৱস্থাৰ কথা ৰাজে কি নাজানে নেকি মই সঁচাকৈ কিবা নাজানো নেকি জিনা আৰে নাম লওঁতে হাজিৰ হলা যে আমি ইয়াত আছো বুলি কেনেকে গম পালা ভাল লগাজনক জানো বিচাৰি ফুৰিব লাগে বাৰু বাদ দিয়া মই চিনাকি কৰি দিছো এয়া মোৰ বন্ধু ৰাজদীপ চলিহা তেওঁৰ উপাধি ঘৰ ডিব্ৰুগড়ত আৰু দীপ কোন দীপ আৰে এতিয়াৰ পৰা তুমিয়ে দীপ কাৰণ দুটা মানুহৰ একেটা নাম থাকিলে পিছত প্ৰব্লেম হোৱাৰ চান্স থাকে ৱেল এনিৱেজ দীপ এয়া স্মিতা আৰু এওঁৱে জিনা হাই ভাই দীপ চিনাৰ পৰা চকু আঁতৰাবই নোৱাৰা হলা বহা আপুনি কিবা কামত আহিছে বহুত ডাঙৰ কাম এটা আছিল কিন্তু কামটো হৈয়ে গ'ল মইতো তোমাক চাবলৈহে আহিছিলো জিন্না কৈছো ৰবা আগতে কিবা এটা খোৱা যাও ৱেইটাৰ তোমাৰ ভাল লাগিছেতো ভেৰি গুড কি আমি ভুলকে কৈছিলো তেওঁ তেনেকৈ ক'লেহে ভাল পায় নেকি ঠিক আছে আমি সোনকালে আহিম
কি ক'লে সি? ক'ব আৰু কিতো তোমাৰ ভায়েৰাই প্ৰথম দেখাতে প্ৰেমত হাবুডুবু খাইছে বেগেটি বোলে বিয়াৰ কথা উলিয়াব লাগে তেওঁ বোলে জিনা বুলি মাতিলেহে ভাল পায় জিনা? তইতো মৰিবি লগতে মুখো মাৰিবি তই ভাবিছ নেকি এইবোৰ কথা সুজিত দত্তহঁতে গম নাপাব পাব কিন্তু তেতিয়াও কোনো চিন্তা নাই কাৰণ এতিয়া স্মিতাক মোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে কাৰণ তেওঁলোকে এতিয়াও তোক সুজিত দত্তৰ খোল খালি বুলিয়ে ভাবি আছে কিন্তু যিদিনা জানিব যে তই কোম্পানীত চাকৰি কৰা ৬,০০০ টকীয়া এটা মামুলি ক্লাৰ্ক সেইদিনা যিটো এতিয়াও হোৱা নাই সেইটো কথা ভাবি মন বেয়া কৰিব নাপায় এতিয়া তুমিও হোৱা আৰু মোকো শুই শুই সপোন দেখিবলৈ দিয়া প্ৰিয়াৰ সপোন তহঁতে হবলা কাইলৈ পিকনিকলৈ যাবি দীপে ইমান জোৰ কৰিছে ল'ৰাটোলে মৰমে লাগে একেবাৰে সৰু ল'ৰাৰ নিচিনা দুদিনতে জিনাক ভাল পাই পেলাইছে জিনা মা জিনা আৰু দীপক ভাল লাগিছে যেন পাইছো কিবা এটা হৈ গলে ভালেই হয় কি ক দীপৰটো বেয়া স্বভাৱ একোৱেই নাই টকা পইচাৰো অভাৱ নাই ৰাজৰ কিবা অভাৱ আছে নেকি সেইকাৰণেতো দেউতাৰে পচন্দ কৰিছে আৰু এতিয়াতো কি মই কিন্তু তেওঁৰ টকা পইচাক লৈ একেবাৰে কনচাৰ্ণ নহয় তেওঁৰ যদি একো নাথাকিলেওহেঁতেন তথাপিও মই তেওঁকে ভাল পালোহেঁতেন ৰাস্তাতে আছে নহয় কেনে লাগিছে তাক কিয় বেয়া পোৱাৰটো কোনো যুক্তিয়ে থাকিব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ৰাজ আৰু স্মিতাৰ মাজত এটা ভাল ৰিলেশ্যন গ্ৰ' হৈছে এণ্ড আই ন' দে আৰ ইন লাভ তেনেহ'লেতো চিন্তাৰ কোনো কাৰণেই নাই সেই কয় নহয় মিয়া বিবি ৰাজি তো क्या करेगा काजी